নমস্কাৰ। আমি আজি কিছুমান প্ৰিপজিশ্যন সেন্টেন্সত ভুলকৈ বহোৱা যায় সেই ভুল প্ৰিপজিশ্যন বিলাকৰ বিষয়ে আমি ক'বলৈ ওলাইছোঁ। কমন এৰৰ ইন দ্য প্ৰিপজিশ্যন, ইউজ অফ দ্য প্ৰিপজিশ্যন সেন্টেন্সত প্ৰিপজিশ্যনৰ ভুল ব্যৱহাৰ সেই সম্পৰ্কে আমি ক'বলৈ ওলাইছোঁ। মই লিখি ৰাখিছোঁ, ভিডিঅ'টো দীঘল হয় কাৰণে মই আজি লিখি লৈছোঁ। নাম্বাৰ 1, ৰাজু জাম্প ইন দ্য ৱাল। ৰাজু জাম্প ইন দ্য ৱাল এইটো আমাৰ ইনকাৰেক্ট ভুল সেন্টেন্স। আমি শুদ্ধকৈ লিখিবলৈ হ'লে ৰাজু জাম্প ইনটু দ্য ৱাল, এই ইনৰ ঠাইত ইনটু টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়, এইটো কাৰেক্ট। ঠিক এইদৰে নাম্বাৰ 2, হি সাকচিডেড টু ডু ইট, এইটো আমাৰ ভুল। শুদ্ধ ৰাইট হ'বলৈ হ'লে হি সাকচিডেড ইন ডুইং ইট, টুৰ ঠাইত ইন প্ৰিপজিশ্যন আহিব আৰু এইটো আমাৰ যিহেতু ভাৰ্ব এইটো প্ৰেজেন্ট পাৰ্টিচিপল ভাৰ্বটো হয়, এইটো কাৰেক্ট। ঠিক সেইদৰে নাম্বাৰ 3, I order for a drink, এইটো নট কাৰেক্ট, কাৰেক্ট নহয়, ইনকাৰেক্ট। আমি যদি বাক্যটো শুদ্ধ কৰিব পাৰোঁ এই ফৰটো ইউজ কৰিব নালাগে। I order a drink, এইটো কাৰেক্ট। ঠিক সেইদৰে নাম্বাৰ 4ত আমি ক'ব পাৰোঁ হি ইজ ইল ফ্ৰম ফেভাৰ, নট কাৰেক্ট। আমি যদি শুদ্ধকৈ ৰাইটকৈ লিখিব খোজো এইটো হি ইজ ইল উইথ ফেভাৰ, এই ফ্ৰম প্ৰিপজিশ্যনৰ ঠাইত উইথটোহে ইউজ কৰা হয়, ৰাইট। ঠিক সেইদৰে নাম্বাৰ 5, ৰাইট উইথ ইংক, উইথ ইংক নট কাৰেক্ট। আমি যদি শুদ্ধকৈ লিখো ৰাইট ইন ইংক, উইথ প্ৰিপজিশ্যনৰ ঠাইত ইন প্ৰিপজিশ্যনটোহে ইউজ কৰিব লাগিব। ঠিক সেইদৰে আমি ক'ব পাৰোঁ মিনা ইজ এক্সপাৰ্ট ইন ট্ৰেন্সলেশ্যন, নট কাৰেক্ট। এইটো মিনা ইজ এক্সপাৰ্ট ইন প্ৰিপজিশ্যনৰ ঠাইত এট প্ৰিপজিশ্যনটো ইউজ কৰিব লাগিব, এট ট্ৰেন্সলেশ্যন, কাৰেক্ট। ঠিক সেইদৰে আংকুল ইনভাইটেড মি অন ডিনাৰ, অন প্ৰিপজিশ্যন নট কাৰেক্ট। আংকুল ইনভাইটেড মি টু, অনৰ ঠাইত টু প্ৰিপজিশ্যনটো ইউজ কৰিব লাগিব। ঠিক সেইদৰে নাম্বাৰ 8ত উই শুড প্ৰে গড, নট কাৰেক্ট। ইয়াতে উই শুড প্ৰে টু গড প্ৰে টুৰ পাছত আমি টু প্ৰিপজিশ্যনটো ইউজ কৰিব লাগিব। গতিকে আমি ঠিক এনেধৰণৰ আৰু বিভিন্ন ভুল প্ৰিপজিশ্যন ইউজ কৰা হয়। ঠিক আমি আৰু ক'ব পাৰোঁ ঠিক এনেধৰণে কপি দিছ লেটাৰ, কপি দিছ লেটাৰ ৱাৰ্ড টু ৱাৰ্ড নহয়, কপি দিছ লেটাৰ ৱাৰ্ড বাই ৱাৰ্ড, ঠিক এনেধৰণেহে ইউজ কৰা হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিবলৈ মই এটা অনুৰোধ জনালোঁ। আজি আমি কিছুমান ভুল প্ৰিপজিশ্যন ইউজ কৰা হয় সেন্টেন্সত, সেই বিষয়ে আলোচনা কৰিলোঁ। আৰু ভুল প্ৰিপজিশ্যনৰ কাৰণে গোটেই সেন্টেন্সটোৱে আমাৰ ভুল হৈ যায়। আজিলৈ ইমানে।